নমস্কাৰ সকলোকে। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। তো আজি আমি ভাৰতৰ ইতিহাসৰ বিষয়ে আলোচনা কৰিম। তো হয়তো আপোনালোকে কিছুমানে গমেই পায় যে ভাৰতৰ ইতিহাস কি হয় বা ইতিহাস কি হয়, ইতিহাস আমি কিয় পঢ়োঁ, ইতিহাস আমি কেনেকৈ পঢ়িব লাগে, হয়তো কিছুমানে গমেই পায়, পঢ়িছে অলৰেডি। আৰু কিছুমানে হয়তো এনেকুৱা যে ইতিহাসৰ বিষয়ে একো গমেই নাপায়, ইতিহাস কি হয় বা ইতিহাস আমি কিয় পঢ়োঁ। যেনেকুৱা ময়ে আছিলোঁ, ইতিহাসৰ বিষয়ে একো গমেই পোৱা নাছিলোঁ যে ইতিহাস কি হয়। এতিয়াহে ভালকৈ গম পাওঁ, জানি পাওঁ, বুজি পাওঁ যে ইতিহাস কিয় পঢ়িব লাগে। চ' দেৰি নকৰি ষ্টাৰ্ট কৰোঁ বোলো। প্ৰথমতে ইতিহাস কি হয় বুলি ক'লে, ইতিহাস হৈছে অতীতত যি ঘটনা ঘটি গৈছে বা হৈ গৈছে তাক আমি অধ্যয়ন কৰোঁ। অৰ্থাৎ এনেকুৱা নহয় যে গোটেই অতীতৰ বিষয়ে বা ঘটনাসমূহ অধ্যয়ন কৰোঁ, তেনেকুৱা নহয়। ইয়াতে অতীতৰ গুৰুত্বপূৰ্ণ ঘটনাসমূহে আমি অধ্যয়ন কৰোঁ বা অধ্যয়ন কৰা হয়। অৰ্থাৎ আমাৰ সমাজৰ ওপৰত যি বিশেষ পৰিৱৰ্তন সাধন হৈছে তাকেই ইতিহাসত বিবেচনা কৰা হয়। তো গমেই পালে, বুজি পালে ইতিহাস কি হয়। এতিয়া আমি আহিছোঁ ইতিহাস আমি কিয় পঢ়োঁ। আচলতে ইতিহাস পঢ়িলে আমি গম পাওঁ যে বা আমি জানিব পাৰি যে আমি ক'ৰ পৰা আহিছোঁ বা আমাৰ সংস্কৃতিৰ বিষয়ে বা আমাৰ জাতিটোৰ বিষয়ে বা ধৰ্মৰ বিষয়ে আদি কিছুমান বস্তু জানিব পাৰি। তো অতীতৰ বিষয়ে অধ্যয়ন কৰিতো শেষ কৰিব নোৱাৰি, সেয়ে আমি গুৰুত্বপূৰ্ণ ঘটনাসমূহে ইয়াতে পঢ়িম, ইতিহাসত পঢ়িম। চ' গম পালে ইতিহাস আমি কিয় পঢ়োঁ। এতিয়া আমি নেক্সটত আহিছোঁ ইতিহাস আমি কেনেকৈ পঢ়িম ন। তো ইতিহাস আমি ভাগ ভাগকৈ পঢ়িম। যেনেকুৱা আমাৰ ভাৰতৰ ইতিহাস তিনিটা ভাগত ভাগ কৰি পঢ়িব পাৰি। যেনেকুৱা প্ৰথম আছিলে প্ৰাচীন ইতিহাস, তাৰপিছত আমাৰ আছিলে মধ্য ইতিহাস, তাৰপিছত আধুনিক ইতিহাস। এই তিনিটা ভাগত ভগাই কিনে আমি এটা এটা ভাগ ভাগ কৰিহে ইতিহাস পঢ়িম। তেতিয়া আমাৰ বুজাটো সহজ হ'ব আৰু পঢ়োঁতে সহজ হ'ব। তো সেইকাৰণে আমি ইতিহাস ভাগ ভাগ কৰি পঢ়িম। তো আজিৰ ভিডিঅ'টো ইয়ালৈ। নেক্সট ভিডিঅ'ত মই প্ৰাচীন ইতিহাসৰ পৰা আৰম্ভ কৰিম। থেংক ইউ।